नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम मनासमाई मौजिद बंधुসকল ब्लगते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर देशत संघटित होइसे खुकाबह घटना। लाडाखत नदीत टैंक डुबी शहीद हल 5जनকৈ भारतीय सेना जवान। लाडाखर পৰা আহিল দেশবাসী খুকাহত কৰা এক খবৰ। শহীদ হল দেশৰ 5जनকৈ সেনা জवान। অনুশীলনৰ সময়ত ঘটিল হৃদয় বিদাৰক ঘটনা। পানীত বুৰ গৈ 5গৰাকী ভাৰতীয় সেনাৰ কৰুণ মৃত্যু হৈছে। ভাৰতীয় সেনাই চলাইছিল টেংক অনুশীলন। টেংকাৰেৰে নৈ পাৰ হোৱাৰ চেষ্টা চলাইছিল সেনাই আৰু তেনে সময়তে হঠাৎ বৃদ্ধি পায় নৈৰ জলস্তৰ আৰু নৈৰ জলস্তৰ বৃদ্ধি পোৱাত টেংকাৰত থকা 5গৰাকী সেনাৰ মৃত্যু হয়। পানীৰ হতে উটুৱাই নিলে সেনা জোৱান কেইজনক। পৰৱৰ্তী খবৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা। ধনৰ বিনিময়ত শিক্ষাৰ্থীসকলক বৰাই দিয়া হয় নম্বৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰী সন্দৰ্ভত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 8জনক গ্ৰেপ্তাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহৎ মাৰ্কশ্বিট কেলেংকাৰী তথা ধনৰ বিনিময়ত নম্বৰ বৃদ্ধিৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষী আৰু CIDয়ে অপৰাধী চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষী আৰু CIDৰ যৌথ অভিযানত শনিবাৰে এই চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত 8জন লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটা আৰক্ষীৰ সহযোগত CIDয়ে অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা এই লোককেইজনক গ্ৰেপ্তাৰ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বিহাৰৰ সমষ্টিপুৰৰ কৃষ্ণমূৰ্তি এই মাৰ্কশ্বিট জালিয়াতি কাণ্ডৰ সৈতে জড়িত। ইপিনে বৰপেটা আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ধুবুৰী আইন মহাবিদ্যালয়ৰ কনিষ্ঠ কম্পিউটাৰ অপাৰেটৰ শিৱতোষ মাহাতোক আটক কৰিছে। এই অভিযোগত লাংলা মহাবিদ্যালয়ৰ লাইব্ৰেৰিয়ান আমিনুল ইছলামকো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী আৰু CIDৰ অভিযানত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ক্ৰমে আজিজুল হক, কৃষ্ণমূৰ্তি, ইছমাইল হুছেইন, আলমগীৰ খান, মইনুল হক, হামেছ উদ্দিন, আবুল বাছেৰ, আমিনুল ইছলাম আৰু শিৱতোষ মাহাতো। জানিব পৰা মতে আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ৭৪/২৪ নম্বৰত গোচৰ ৰুজু কৰি 468/120B, 467/47/420 IPC থানাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বিট কেলেংকাৰী সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বিটৰ কেলেংকাৰী অসম আৰক্ষী আৰু CIDয়ে যৌথভাৱে তদন্ত চলাই থকা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছিল। মাৰ্কশ্বিট জালিয়াতিৰ এই ঘটনাৰ সৈতে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী শিক্ষক কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে। স্বাভাৱিকতে এই কাণ্ডৰ সৈতে যে আৰু বহু লোক জড়িত আছে সেই কথা এক প্ৰকাৰ নিশ্চিত। অভিযানত এই জালিয়াতি চক্ৰৰ সৈতে জড়িত আৰু অধিক লোক শীঘ্ৰে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 13খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ৰাজ্যৰ 13খন জিলালৈ মুখলধাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ পূৰ্ণ সম্ভাৱনা এই জিলাকেইখনত। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়ত বতৰ ল'ব কালৰূপ। লগতে কামৰূপ মেট্ৰ, নলবাৰী, বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, কামৰূপ, কোকৰাঝাৰ, চিৰাং, ধুবুৰীতো বৰষুণ আৰু বজ্ৰপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ। এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ
ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ জৰুৰী খবৰ। এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ কৰিব লাগিব নাম পঞ্জীয়ন। 15 আগষ্ট শেষ সময়সীমা। অসম চৰকাৰৰ দক্ষতা নিযুক্তি আৰু উদ্যোগ বিভাগৰ অধীনস্থ এমপ্লয়মেণ্ট এক্সচেঞ্জ সম্পৰ্কে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি যিসকল নিবনুৱাই 2 জানুৱাৰী 2024 পূৰ্বে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিল, সেইসকলক পুনৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। অহা 15 আগষ্টৰ ভিতৰত উল্লেখিত সময়ৰ পূৰ্বে যিসকলে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকক পুনৰ নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে। এই পুনৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া অব্যাহত আছে। অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলৰ জৰিয়তে সকলোৱে পুনৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ নাম পঞ্জীয়ন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক। যিসকলে নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব তেওঁলোকে সকলো পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিটৰ PDF, বয়সৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, EWS, PWD আৰু অন্যান্য অৰ্হতা সম্পন্ন প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। বয়সৰ প্ৰমাণপত্ৰ হিচাপে জন্মৰ প্ৰমাণপত্ৰ, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড, স্কুল চাৰ্টিফিকেটৰ যিকোনো এখন আপলোড কৰিব পাৰিব। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপৰ্ট, ভোটাৰ কাৰ্ড আদিৰ যিকোনো এখন আপলোড কৰিব পাৰিব। ST, SC, OBC বা MOBC সকলে তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সকলে EWS প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। শাৰীৰিক বাধাগ্ৰস্তসকলেও সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা PWDৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। এই সন্দৰ্ভত সবিশেষ জানিবলৈ 1800-345-3574 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা 8099-8987-266 এই নম্বৰত হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও rtps@assam@assam.gov.in আৰু emp.sol.ops@gmail.com জৰিয়তেও যোগাযোগ কৰিব পাৰিব। পৰৱৰ্তী খবৰ, UGC নেট পৰীক্ষাৰ দিন ঘোষণা। নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ NTR 21 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা পথৰ য'তে ত'তে কৰিব নোৱাৰিব ব্যৱসায়। GMCৰ নিৰ্ধাৰিত ভেণ্ডিং জোনতে কৰিব পাৰিব ব্যৱসায়। বিদ্যালয়, মন্দিৰ, নামঘৰৰ সন্মুখত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায়। পদপথৰ ব্যৱসায়িক উদ্দেশ্যে এই ঘোষণা GMCৰ মেয়ৰ মৃগেন শৰণীয়াৰ। পৰৱৰ্তী খবৰ, নীটৰ সলনি দ্বাদশ শ্ৰেণীৰ নম্বৰৰ ভিত্তিত হ'ব লাগে চিকিৎসা বিজ্ঞানত নামভৰ্তি। আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও দিল্লী, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, পাঞ্জাৱ, তেলেংগানা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈও এই সন্দৰ্ভত পত্ৰ লিখিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। পৰৱৰ্তী খবৰ, অলিম্পিকলৈ যাবলগীয়া খেলুৱৈৰ বাবে পুৰস্কাৰ ঘোষণা ভাৰতীয় অলিম্পিক সংস্থাৰ। পেৰিছ অলিম্পিকত স্বৰ্ণ জিকিলে পাব 1 কোটি টকা। একেদৰে ৰূপৰ পদক বিজয়লৈ 75 লাখ টকা আৰু ব্ৰঞ্জৰ পদক বিজয়লৈ 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা ভাৰতীয় অলিম্পিক সংস্থা। পৰৱৰ্তী খবৰ, মিজোৰামত চাঞ্চল্যকৰ ঘটনা। আইজলৰ পৰা 4 কুখ্যাত অপৰাধীৰ পলায়ন। গোচৰৰ শুনানিৰ বাবে আদালতলৈ নিছিল 4 অভিযুক্তক আৰু সেই সময়তে সুযোগ বুজি পলায়ন কৰে। পলায়ন কৰা কাৰাবন্দীকেইটা হৈছে ক্ৰমে মণিপুৰৰ জেন খোপাও হাউকিপ, ডেনিয়েল লাল জাথাং, আগুষ্টিন চেইখোলাল আৰু পাউভৈ সিংচন। পৰৱৰ্তী খবৰ, পুনৰ বন্ধ হ'ল অফলামুখ আৰু নিমাতীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে ফেৰী সেৱা বন্ধৰ সিদ্ধান্ত। ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী সেৱা বন্ধ ঘোষণা আৰু তাৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশ। অফলামুখ ঘাটলৈ যোৱা পথৰ এটা অংশ ছিঙি নিছে ব্ৰহ্মপুত্ৰৰ বাৰণী পানীয়ে। কমলাবাৰীৰ পৰা আজিৰ দিনটোত অব্যাহত থাকিব ফেৰী সেৱা। জলস্তৰ অধিক বৃদ্ধি পালে কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব ফেৰী সেৱা। এই কথা জনাইছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।